ভূমাফিয়া নে চৰকাৰী চাকৰিয়াল কোটি টকা মূল্যৰ মাটি দখল চৰকাৰী বিষয়াৰ মহানগৰৰ মাজমজিয়াত দখল চৰকাৰী ভূমি বিভিন্ন সময়ত দেখা পোৱা গৈছে ৰাজ্য চৰকাৰখন কঠোৰতকৈ কঠোৰ হৈছে তাৰ পাছতো কিছু সময়ত দেখা পোৱা যায় চৰকাৰ প্ৰশাসনৰ একাংশ লোকৰ যেন দৰত থাকে আন একাংশৰ প্ৰতি অভিযোগ উত্থাপন হৈছে একাংশ লোকৰ বিৰুদ্ধে কঠোৰ নহয় চৰকাৰ প্ৰশাসন উদাহৰণ আমি বৰ্তমান যেটো স্থানত উপস্থিত আছো এই স্থানত এখন চৰকাৰী ভূমি থকাৰ পাছতো কিয় উচ্ছেদ কৰিবলৈ সাহস গোটাব পৰা নাই চৰকাৰ প্ৰশাসনে এগৰাকী ব্যক্তিয়ে চৰকাৰী ভূমি বেদখল কৰিছে তাৰ পাছতো কিয় সাৰ পোৱা নাই চৰকাৰ প্ৰশাসন পৰৱৰ্তী সময়ত সবিস্তাৰে প্ৰকাশ কৰিম সকলো তথ্য চৰকাৰী চাকৰিয়ালে কৰিলে লীলা সাধাৰণ লোকে কৰিলে ধৰি বান্ধি কিলা ঠিক তেনেকৈ যেন হৈছে বৰ্তমান সময়ত কিয়নো ভূমাফিয়াৰ ক্ষেত্ৰত কঠোৰ হৈছে শাসনাধীষ্ঠ বিজেপি চৰকাৰখন ইতিমধ্যে বহুজনক সতৰ্ক কৰাৰ উপৰিও ৰঙা ঘৰৰো আলহী কৰিছে আৰক্ষীয়ে পিছে গুৱাহাটী মহানগৰত চৰকাৰী ভূমি বেদখল কৰাৰ পাছতো নীৰৱ হৈ আছে অসম চৰকাৰ সন্দেহ কৰা হৈছে চৰকাৰী চাকৰিয়াল হোৱাৰ বাবেই চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই ভূমাফিয়া ধনীৰাম বড়োৰ দখলত চৰকাৰী ভূমি চৰকাৰী চাকৰিৰ দৰমহাৰে পেট নভৰা ধনীৰাম বড়োৱে মহানগৰৰ মাজমজিয়াত দখল কৰি ৰাখিছে চৰকাৰী ভূমি তাৰ পাছতো চকু নপৰে অসম চৰকাৰৰ কিন্তু কিয় কোন এগৰাকী ভূমাফিয়া ধনীৰাম বড়ো কোন কোন জড়িত আছে সমগ্ৰ বিষয়ত চৰকাৰী চাকৰিয়াল হোৱাৰ বাবে ধনীৰাম বড়োৱে ৰেহাই পাইছে নে কাৰোবাৰ লগত আছে গোপন মিতিৰালি পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ পাব সকলো নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969